ওই সবকা পরামর্শ আগলা দেখাবে বন্ধুগল আজি আমার বাগানের কে কেজন হয় আলা দেখ তো দেখা রে মালিক স্থান হয় বলি ওই লাসেকা গিলা ভালছে দেখ একবার উপরে হে বলো সময় এটা উলিয়াই গেলে আজি 26 জানুৱাৰী দিনদিনাখনে পিকনিকলৈ বুলি ওলাই আহিলোঁ মালনী থান আমাৰ জামিৰা চাহ বাগিচাৰ পৰা যথেষ্ট দূৰ নহয় আপোনাৰ প্ৰায় 1 ঘণ্টা 10-15 মিনিটৰ বাদ এয়া আহি পালোহি বগীবিল ব্ৰিজৰ ওপৰত আজি 26 জানুৱাৰী যদিও যথেষ্টখিনি পিকনিক পাৰ্টি আমাৰ আগে আৰু আমাৰ পিছেও আহি আছে এয়া ৰাস্তাটো চাওক ধূলিময় হৈ গৈছে আৰু লাহে লাহে বৰষুণ অলপ খুবেই প্ৰয়োজন হৈছে ৰাস্তাও ভালেখিনি ভাঙিলে আগৰ দৰে ৰাস্তাটো ধুনীয়া নহয় এয়া পিকনিক স্পটত আমি আজি মেইন ৰান্ধনি মোৰ চৰ্দাৰজন আৰু মই তো এয়া মাংস অলৰেডি বনি কিনে ৰেডি হৈ গৈছে মানুহবিলাক মালনী থানলৈ বুলি গ'ল থানত সেৱা সৎকাৰ কৰি আহি কিনে যাতে তেখেতসকলে আৰু যেহেতু সময় প্ৰায় এতিয়া 1:30 বাজিছে ভোকো লাগিছে চাগে তেখেতসকলৰ আহি কিনে যাতে খোৱা বোৱাত অলপ কষ্ট নাপায় তো সেয়েহে আৰু আজি কৰ্মচাৰী হিচাপে নহয় আজি সকলো এটা ফেমিলি নিচিনা আহিছোঁ তো এয়া চাওকচোন ওচৰৰ পৰিৱেশটো নদীখন প্ৰায় ইয়াতো খৰাঙে মাৰিছেগৈ আৰু নদী সুঁতিবিলাকত লাহে লাহে কম পানী আছে আগৰ দৰে মানে পানী তেনেকৈ নাই খুব কম পানীৰ মাজতে আমি যিহেতু পানী তেনেকৈ লৈ অহা নাছিলোঁ তো ভাত বনাবৰ কাৰণে এই নদীৰ পৰাই পানী অলপ আৰু চাকি লোৱাৰ দৰে হ'ল এয়া মোৰ মানুহজনী তাই চালাড বনাই আছে তো ওচৰৰ পৰিৱেশটো চাওক বন্ধুসকল মই 5 বছৰ আগত আহিছিলোঁ তো তেতিয়া কিন্তু পানী যথেষ্ট চাফা আছিল আৰু ধুনীয়া আছিল আৰু উলমা দলংখনো আছিল এতিয়া উলমা দলংখন দেখি নাই পোৱা দেখোন তো তেখেতসকলে সেইখন খুলি দিলে চাগে ইয়াত এখন কমিটি আছে সম্ভৱ যে তেখেতসকলে পৰিৱেশটো খুব সুন্দৰ কৰি ৰাখিছে যথেষ্ট মানুহে পিকনিক স্পটত ডিছপ'জেল গ্লাছ প্লেট বিয়েৰৰ বটল বা ৱাটাৰ বটল যিবিলাক আছে সেইবিলাক যথেষ্ট পৰিমাণে ইয়াতে পেলাই থৈ যায় খাই বৈ কিন্তু পিছত আকৌ চাফা কৰে চাগে কমিটিৰ মানুহে তো সেয়েহে ঠাইডোখৰ যথেষ্ট চাফাই হৈ আছে আৰু এয়া লাহে লাহে আৰু মানুহবিলাকো যাৰ হৈ গৈছে খাই মুৰামুৰিকৈ ঘৰলৈ যাবলৈ লৈছে ময়ো যিহেতু অলৰেডি চব ৰেডি কৰি ৰাখিছিলোঁ মোৰো মানুহবিলাকে খোৱাৰ আৰম্ভ কৰি দিলে এয়া মই আৰু মোৰ চৰ্দাৰজন বহুত ভোক লাগি আছিলে তো যতন নাছিলে তো গামলাতে লৈ ল'লোঁ আৰু দিয়ক তো তেনেকৈ আৰু খোৱা বোৱা কৰি কিনে শেষত সকলোৱে ভাবিলোঁ মিউজিক ছিষ্টেম এটা আনিছিলোঁ যদিও আমাৰ মিউজিক ছিষ্টেমটো নবজিলে কি হ'ল নাজানো বাৰু ইলেক্ট্ৰনিক কিবা এটা বিজুতি ঘটিল চাগে তো শেষত আৰু সকলোৱে বোলো লগে ভাগে খাই লওঁ এখিনি মানুহ খাই কিনে উঠিলে আমি বিলনীয়া আছিলোঁ আৰু শেষত আমি একেলগে বহি এয়া ওচৰৰ পৰিৱেশটো চাওক এয়া মোৰ ছোৱালী তাই নদীৰ পানীত খুব ভাল পাইছে আজি খেলি কিনে এয়া শেষত আৰু সকলোৱে মিলি কিনে এবাৰ ঝুমুৰ নাছিলোঁ ঠাইডোখৰতে স্মৃতি হিচাপে ৰৈ যাওক বোলো অৱশ্যে গান বাজি আছিলে যদিও কপিৰাইট আহিব বুলিয়ে গানটো দিয়া হোৱা নাই তো চেষ্টা কৰিলোঁ তেখেতসকলৰ লগতে ভৰিৰ লগত ভৰি মিলাই খোজৰ লগত খোজ মিলাই এপাক নাচিবৰ বাবে আহি থকা বছৰবিলাকত কোন ক'ত থাকিব আমাৰ মাজত এয়া ক'বতো নোৱাৰি তো স্মৃতি হিচাপে ৰৈ গ'ল এটা দিন আজি সকলোৱে কামৰ মাজত ব্যস্ততাৰ মাজত ঘৰ পৰিবাৰ সকলো দায়িত্ব যেন আজি এৰি কিনে আমি এপাক নাচিছোঁহি ইয়াত আহি কিনে ভাল লাগিছে কিবা এটা আপোনালোকে বাৰু এনেকুৱা পৰিৱেশবিলাক ভাল পায়নে মোৰ কিন্তু খুবেই প্ৰিয় আগতে মই যথেষ্ট কৰিছিলোঁ বিয়া পতাৰ আগতো কিন্তু এতিয়া লাহে লাহে অলপ কমি গ'ল মই আকৌ ভাল পাওঁ এইবিলাক কাম কৰি পিকনিক গৈ কিনে নতুবা ক'ৰবাত খেলৰ পাৰ্টি গৈ কিনে এইবিলাক খুব ভাল লগা কাম আছিলে মোৰ কিন্তু আজিকালি লাহে লাহে কমাই দিছোঁ যিহেতু সময় আৰু পৰিৱেশে মানুহক কিছুমান অভ্যাস সলাবলৈ বাধ্য কৰে তো এয়া এপাক নাছিলোঁ সকলোৰে লগত মিলি স্মৃতি হিচাপে কেইখনমান ফটো সাঁচি ৰাখিবলৈও চেষ্টা কৰিলোঁ যথেষ্ট ফটো মাৰিবলৈ সময় নাপালোঁ যদিও তেনেকৈ কিন্তু তথাপিতো চেষ্টা কৰিলোঁ যিমানখিনি পাৰোঁ ধৰি ৰাখিবৰ বাবে আপোনালোকে বাৰু মালনী থান আহিছেনে যদি আহিছে লিকাবালিলৈও আহিছে নিশ্চয় এইডোখৰত খুবেই ভাল লাগিলে আজি আমাৰ এটা দিন এইদৰে স্পেণ্ড কৰিলোঁ আৰু এতিয়া আৰু ঘৰলৈ বুলি ঘূৰিলোঁ বন্ধুসকল পুনৰবাৰ বগীবিল ব্ৰিজৰ ওপৰত এইদৰে লাহে লাহে আহি ৰাতিৰ পৰিৱেশটো চাওক আন্ধাৰ হৈছে খুব সুন্দৰকৈ লাইটবিলাকো ব্ৰিজৰ ওপৰত জ্বলিছে ৰাস্তাটো খালী দৰে লাগিছে যদিও মানুহবিলাকে একে ঠাইতে ৰখি ব্ৰিজৰ ওপৰত ফটো মাৰিছে এয়া আমাৰ পিকনিক পাৰ্টি টিমটো ধন্যবাদ সকলোকে